নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰত চৰকাৰে কোন চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2014 চনৰ 2 অক্টোবৰ তাৰিখে। মনত ৰাখিব, ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযান 2014 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 30 বছৰ। মনত ৰাখিব, ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোন সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে? অসমৰ কোন সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ঠেঙাল কছাৰী। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা সময়ত ভাইচৰয় কোন আছিল? ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ সময়ত ভাইচৰয় কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লৰ্ড হাৰ্ডিং। নেক্সট কুৱেশ্যনটিত আছে কোনটো পৰ্বতমালাই ভাৰতৰ উত্তৰ আৰু দক্ষিণত বিভক্ত কৰিছে? কোনটো পৰ্বতমালাই ভাৰতক উত্তৰ আৰু দক্ষিণত বিভক্ত কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিন্দা ৰেঞ্জ, অৰ্থাৎ বিন্দা পৰ্বতমালাই। মনত ৰাখিব, বিন্দা পৰ্বতমালাই ভাৰতক উত্তৰ আৰু দক্ষিণত বিভক্ত কৰিছে। নেক্সট কুৱেশ্যনটিত আছে ইন্দিৰা গান্ধী গোল্ড কাপ কোনখন খেলৰ বাবে প্ৰদান কৰা হয়? ইন্দিৰা গান্ধী গোল্ড কাপ কোনখন খেলৰ বাবে প্ৰদান কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ওমেন্স হকী। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে কাৰ সমাধিস্থলক শক্তিস্থল কোৱা হয়? কাৰ সমাধিস্থলক শক্তিস্থল বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ইন্দিৰা গান্ধী। মনত ৰাখিব, ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে কামাখ্যা মন্দিৰ কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰ কোনজন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি নৰনাৰায়ণ। মনত ৰাখিব, নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গোদাৱৰী। মনত ৰাখিব, উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদীখন হৈছে গোদাৱৰী। নেক্সট কুৱেশ্যনটিত আছে আটাইতকৈ বিশুদ্ধ সোণ কিমান কেৰেটৰ হয়? আটাইতকৈ বিশুদ্ধ সোণ কিমান কেৰেটৰ হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 24 কেৰেটৰ। মনত ৰাখিব, আটাইতকৈ বিশুদ্ধ সোণ 24 কেৰেটৰ হয়। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো আইনে ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল? নিম্নলিখিত কোনটো আইনে ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1773 চনত ৰেগুলেটিং এক্ট অৰ্থাৎ ৰেগুলেটিং আইনৰ মনত ৰাখিব ৰেগুলেটিং আইনৰ জৰিয়তে ভাৰতৰ ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ভাৰতৰ পুৰাতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি নতুন দিল্লীত মনত ৰাখিব ভাৰতৰ বা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে ৰাজস্থানৰ পুষ্কৰ মন্দিৰ কোন দেৱতাৰ সৈতে সম্পৰ্কিত ৰাজস্থানৰ পুষ্কৰ মন্দিৰ কোন দেৱতাৰ সৈতে সম্পৰ্কিত অৰ্থাৎ ৰাজস্থানৰ যিটো পুষ্কৰ মন্দিৰ আছে তাত কোনটোত দেৱতাক বা ভগৱানক পূজা কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ব্ৰহ্মা মনত ৰাখিব ৰাজস্থানৰ পুষ্কৰ মন্দিৰত ব্ৰহ্মাক পূজা কৰা হয় নেক্সট কোৱেশ্চনটিত আছে দক্ষিণ ৰেলৱেৰ জনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দক্ষিণ ৰেলৱে জনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চেন্নাইত নেক্সট কোৱেশ্চনটিত আছে ভাৰতে কোনখন চহৰত 2025 BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰিব ভাৰতে কোনখন চহৰত 2025ত BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰিব অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গুৱাহাটীত মনত ৰাখিব 2025 চনত BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ গুৱাহাটীত আয়োজন কৰিব নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1935 চনত মনত ৰাখিব ভাৰতৰ ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে AFC এছিয়ান কাপ কি খেলৰ সৈতে জড়িত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ফুটবল মনত ৰাখিব AFC এছিয়ান কাপ ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটিত আছে ইউৰো কাপ 2024 ক'ত আয়োজন কৰা হ'ব অৰ্থাৎ ইউৰো কাপ 2024ত ক'ত আয়োজন কৰা হ'ব অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জাৰ্মানীত মনত ৰাখিব 2024 চনত ইউৰো কাপ জাৰ্মানীত আয়োজন কৰা হ'ব নেক্সট কোৱেশ্চনটিত আছে অলিম্পিকৰ পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অনুপাত কিমান অলিম্পিকৰ পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি 3:2 3:2 মনত ৰাখিব অলিম্পিকৰ পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অনুপাত হৈছে 3:2 আৰু যদিহে আমাক সোধে যে অলিম্পিকৰ পতাকাখনৰ প্ৰস্থ আৰু দৈৰ্ঘ্যৰ অনুপাত কিমান তেন্তে অনুপাতটো উল্টা হৈ যাব অৰ্থাৎ তেতিয়া 2:3 হৈ যাব মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে অলিম্পিকৰ প্ৰতীকৰ নীলা ৰঙৰ আঙঠিটোৱে কোনখন দেশক সূচায় অলিম্পিকৰ প্ৰতীকৰ নীলা ৰঙৰ আঙঠিটোৱে কোনখন দেশক সূচায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ইউৰোপক মনত ৰাখিব অলিম্পিকৰ পতাকাখনত থকা নীলা ৰঙৰ আঙঠিটোৱে ইউৰোপ মহাদেশখনক বুজায় ইউৰোপ মহাদেশখনক বুজায় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ধপাত খেতি উৎপাদন কৰা হয়
ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ধপাত খেতি উৎপাদন কৰা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ, গুজৰাটত। মনত ৰাখিব, ভাৰতৰ গুজৰাটত সৰ্বাধিক ধপাত খেতি উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে, আগ্ৰা ৱৰ্ল্ড কাপ কি খেলৰ লগত জড়িত? আগ্ৰা ৱৰ্ল্ড কাপ কি খেলৰ লগত জড়িত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, বেডমিণ্টন। মনত ৰাখিব, আগ্ৰা ৱৰ্ল্ড কাপ বেডমিণ্টন খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতত পৰিকল্পনা আয়োগ কিমান চনত গঠিত হৈছিল? ভাৰতত পৰিকল্পনা আয়োগ কিমান চনত গঠিত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, 1950 চনত। মনত ৰাখিব, ভাৰতত পৰিকল্পনা আয়োগ 1950 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল? ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰগৰাকী কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, আজবৰ্ণ স্মিথ। মনত ৰাখিব, ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰগৰাকী হৈছে আজবৰ্ণ স্মিথ। নেক্সট কুৱেশ্যনটিত আছে, লৱ-কুশৰ যুদ্ধ গ্ৰন্থখনৰ লিখকগৰাকী কোন? লৱ-কুশৰ যুদ্ধ গ্ৰন্থখনৰ লিখকগৰাকী কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, হৰিবৰ বিপ্ৰ। মনত ৰাখিব, লৱ-কুশৰ যুদ্ধ এই গ্ৰন্থখনৰ লিখক হৈছে হৰিবৰ বিপ্ৰ। নেক্সট কুৱেশ্যনটিত আছে, অসমৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? অসমৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, অসম বৈভৱ বঁটা। মনত ৰাখিব, অসমৰ সৰ্বোচ্চ সন্মানটোৱে হৈছে অসম বৈভৱ বঁটা। নেক্সট কুৱেশ্যনটিত আছে, হৰৰ্থ কমল কোনবিধ খেলৰ সৈতে জড়িত? হৰৰ্থ কমল কোনবিধ খেলৰ সৈতে জড়িত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, টেবুল টেনিছ। মনত ৰাখিব, হৰৰ্থ কমল টেবুল টেনিছ খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে, উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যনটিত আছে, ৰংপুৰ চহৰ নিৰ্মাণ কৰা মুখ্য স্থপতিৰ নাম কি? স্থাপত্যৰ নাম কি? ৰংপুৰ চহৰ নিৰ্মাণ কৰা মুখ্য স্থপতিৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, ঘনশ্যাম খানিকাৰ ট্ৰাম। ঘনশ্যাম খানিকাৰ ট্ৰাম।